নমস্কাৰ, মই স্মিতা বৰ্মন। আপোনালোক সকলোকে আজি আমাৰ নতুন ক্লাছলৈ স্বাগতম জনাইছোঁ। তো আজি আমাৰ নতুন ক্লাছ বুলি এইটো কাৰণে কৈছোঁ, আমাৰ ব্লক 3 আগতে শেষ হ'ল আৰু আজি আমি ব্লক 4লৈ গৈ আছোঁ। আৰু ব্লক 4ত আমাৰ ইউনিট 13 যিটো আমি আজিৰ পৰা আৰম্ভ কৰিম। আৰু এইটো ব্লকত আমি বিশেষকৈ পাম যে সাইকোলজিকেল পাৰ্সপেক্টিভছখিনিহে আমি ইয়াতে চাম। ইয়াতে এইকাৰণে আমাৰ যিটো টপিক আছে, এই টপিকটোৰ যিটো আমি 13 ইউনিটটো পঢ়িম, আৰু সেই 13 ইউনিটটো হৈছে আণ্ডাৰষ্টেণ্ডিং এডুকেশ্যন ফ্ৰম সাইকোলজিকেল পাৰ্সপেক্টিভ। তো এইটো ক্লাছ আজি আমি আৰম্ভ কৰিম। এইটো আমাৰ নতুন ব্লক 4ৰ পৰা হয়, ব্লক 3 যিহেতু আমি আগতে শেষ কৰিছোঁ। আৰু এই ইউনিটটোত বিশেষকৈ আছে আমাৰ শিক্ষা আৰু মনোবিজ্ঞানৰ ধাৰণাৰ বিষয়ে ইয়াতে কোৱা গৈছে। যে ইয়াতে কোৱা গৈছে যে শিক্ষা আৰু মনোবিজ্ঞানৰ যিখিনি আমাৰ ধাৰণা বা শিক্ষা আৰু মনোবিজ্ঞানৰ যিটো সম্পৰ্ক সেইটোৰ বিষয়ে কোৱা যাব। তাৰোপৰি ইয়াতে শিক্ষা মনোবিজ্ঞানৰ যিখিনি আমাৰ পৰিসৰ, আমি যিটো স্কোপ বুলি কওঁ, তাৰ বিষয়ে আমি আলোচনা কৰিম। তাৰোপৰি যিবোৰ আমাৰ এডুকেশ্যনেল সাইকোলজিত যিবোৰ আমাৰ মেথডছ আছে, সেই সকলোবোৰ মেথডছ আমি এই গোটেই ইউনিট 13ত আমি আলোচনা কৰিম, আমি আগলৈ গৈ থাকিম। তো আজি আমি প্ৰথমতে আমি খুব সংক্ষেপে কিছুমান আমি ধাৰণাবিলাক দিবলৈ ওলাইছোঁ। যেনেকুৱা শিক্ষাৰ ধাৰণা আমি কিন্তু আগতেই পাই আহিছোঁ, যে শিক্ষা বুলিলে কি কয়, শিক্ষা ক'ৰ পৰা আহিছে, তাৰোপৰি শিক্ষাই আমাক কি কৰে, যে শিক্ষাই আমাক কি কৰে, কমপ্লিট আমাৰ ব্যৱহাৰবিলাকৰ পৰিৱৰ্তন ঘটায়। আমাৰ সকলোবোৰ ব্যৱহাৰৰ কি হয়, শিক্ষাই আমাৰ পৰিৱৰ্তন ঘটায়। আৰু ঠিক তেনেকৈ মনোবিজ্ঞানে কি কৰে, এই যিখিনি আমাৰ ব্যৱহাৰ আছে, সেই ব্যৱহাৰবিলাকক অধ্যয়ন কৰে। তেওঁলোকৰ সেই ব্যৱহাৰবিলাক আমাৰ এটা ডিৰেকশ্যন দিয়ে, আৰু তেওঁলোকে তেতিয়া কি হয় গোটেইখিনি, আৰু এইকাৰণে মনোবিজ্ঞানক কোৱা হয় বিজ্ঞান। আৰু এই বিজ্ঞানটো হৈছে মনৰ বিজ্ঞান, মনক অধ্যয়ন কৰা বিজ্ঞান। কাৰণ আমি আগতেও জানি আহিছোঁ যে মনোবিজ্ঞান হ'ল এটা মনৰ অৱস্থা জানিব পৰা এটা বিজ্ঞান, আৰু যিটো বিজ্ঞানৰ দ্বাৰা আমি আমাৰ মনটোক বুজি পাওঁ। কাৰণ মনক বুজি পোৱাটো ইমান সহজ নহয়। আমাৰ সকলো ধৰণৰ প্ৰশ্ন, আমাৰ বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত এনি টাইম আমাৰ ওলাই থাকে, বা আমাৰ কিছুমান কৌতূহলমূলক কিছুমান আমাৰ প্ৰশ্ন আছে মনত, সেই প্ৰশ্নবিলাকৰ বিষয়ে, বা আমাৰ যিটো মনৰ যিটো গতিবিধি, মনৰ স্বৰূপ, মানসিক যিবিলাক আমাৰ প্ৰচেষ্টা বা মানসিক আমাৰ চাপ হওক, মানসিক প্ৰক্ৰিয়াবিলাক হওক, এই মানসিক প্ৰক্ৰিয়াবোৰনো কি, সেইবোৰ আমাৰ জানিবৰ কাৰণে সদায় মনটো আমাৰ কৌতূহল হৈ থাকে। আৰু এই প্ৰশ্নবোৰৰ উত্তৰে আমাৰ হৈছে মনোবিজ্ঞান, আৰু এই প্ৰশ্নবিলাকৰ উত্তৰটো অধ্যয়ন কৰা বিজ্ঞানটোৱে হৈছে আমাৰ মনোবিজ্ঞান, যাক আমি সাইকোলজি বুলি কওঁ। তো সাইকোলজিয়ে আমাৰ বিশেষকৈ আমাৰ মনৰ ভাৱনা, সুখ দুখ, আমাৰ যিবোৰ অনুভূতি, চিন্তা, বুদ্ধি, ভাৱনা, তাৰপিছত আমাৰ স্বপ্ন, কল্পনা আদি সকলোবোৰ মনৰ আচৰণবিলাক আমাৰ মনোবিজ্ঞানে কি কৰে, মনোবিজ্ঞানৰ দ্বাৰা আমি জানিব পাৰোঁ। আৰু মনোবিজ্ঞানে আমাক সদায় সহায় কৰি আছে যে আমি আমাৰ মনটোক বুজিবৰ কাৰণে বা আনৰ মনক বুজিবৰ কাৰণে মনোবিজ্ঞানে আমাক সহায় কৰি আহিছে। তো আমি যদি কওঁ যে সাইকোলজি বুলি যেতিয়া আমি কওঁ, তো সাইকোলজি হ'ল এনেকুৱা এটা, সাইকোলজিটো শব্দ আছে, সেই শব্দটো আমাৰ লেটিন শব্দৰ পৰা আহিছে, যিটো আছে আমাৰ গ্ৰীক শব্দৰ পৰা আহিছে, যিটো হৈছে আমাৰ সাইকো আৰু লগছ। সাইকো মানে হৈছে আত্মা, সোল, আৰু লগছ মানেতো আমি সদায় জানো যে ষ্টাডি। তো আত্মাৰ যেতিয়া ষ্টাডি কৰা হয়, তাকে আমি মনোবিজ্ঞান বুলি কওঁ। তো কেতিয়াবা আমাৰ দেখা যায় যে, কেতিয়াবা আমাৰ এনেকুৱা ধৰণৰ কিছুমান দেখা যায় যে এটা শ্ৰেণী কোঠাত একে অৰ্হতা সম্পন্ন কিছুমান শিক্ষক আছে, তেওঁলোকে শিক্ষাদান কৰি আছে। যিহেতু আমাৰ এইটো চেপ্টাৰটোৱে হ'ল এডুকেশ্যনেল সাইকোলজি, শিক্ষা মনোবিজ্ঞান। তো ইয়াতে বিশেষকৈ আমাৰ মনোবিজ্ঞানে শিক্ষাৰ ক্ষেত্ৰত যেতিয়া আমাৰ মনোবিজ্ঞান প্ৰয়োগ কৰা হ'ব, তাকে আমাক সেইটো বিজ্ঞানকে আমি শিক্ষা মনোবিজ্ঞান বুলি কওঁ। তো যিহেতু আমাৰ নামটোৱে হৈছে এডুকেশ্যনেল সাইকোলজি, তাৰমানে সাইকোলজিৰ যিবোৰ প্ৰিন্সিপল,
যিবোৰ নীতি নিয়ম যিবোৰ তত্ত্ব থিয়ৰি এইবিলাক যেতিয়া আমি এডুকেশ্যনত ব্যৱহাৰ কৰোঁ শিক্ষা জগতত ব্যৱহাৰ কৰোঁ তাকেই কোৱা হয় শিক্ষা মনোবিজ্ঞান তো এইটো কাৰণে কোৱা হৈছে যেতিয়া আমি এডুকেশ্যনেল সাইকোলজি বুলি কওঁ তেতিয়া আমাৰ দুটা শব্দ অন্তৰ্নিহিত হৈ থাকে এটা আছে শিক্ষা আৰু এটা আছে কি আমাৰ মনোবিজ্ঞান তো যেতিয়া আমি আগতেও কৈছো যে শিক্ষাই মানুহৰ ব্যৱহাৰ সলনি কৰে আৰু মনোবিজ্ঞানে মানুহৰ ব্যৱহাৰ অধ্যয়ন কৰে ষ্টাডি কৰে যে মনটোনো কেনেকুৱা আৰু যদি মনটো যদি আমি ষ্টাডি নকৰো তেতিয়াহ'লে আমাৰ শিক্ষা প্ৰদান কৰাত বহুতখিনি সমস্যা আহি পৰিব কাৰণ আমি এটা শিশুৰ মনটো বুজিহে আমি তেওঁ শিক্ষা প্ৰদান কৰিব লাগে তেওঁৰ মন তেওঁৰ ইচ্ছা তেওঁৰ এটিটিউড তেওঁৰ এপ্টিটিউড তেওঁৰ ইণ্টাৰেষ্ট আমি এই সকলোবোৰ বস্তু আমি মনোবিজ্ঞানত অধ্যয়ন কৰোঁ যেতিয়া এটা শিশুক আমি তেওঁৰ মনটো অধ্যয়ন কৰিব পাৰোঁ তেতিয়াহ'লে আমি সেই হিচাপে তেওঁক আমি শিক্ষা প্ৰদান কৰিব পাৰোঁ আৰু তেতিয়াহে কি কৈছে আমাৰ শিক্ষা সফল হ'ব বুলি কৈছে তো কেতিয়াবা আমি এনেকুৱা ধৰণৰ উদাহৰণো দেখো যে মানে সেম ক্লাছত বেলেগ বেলেগ শিক্ষকৰ বেলেগ বেলেগ প্ৰভাৱ দেখা যায় বহুত পাৰ্থক্য দেখা যায় এজন শিক্ষকক ছাত্ৰ ছাত্ৰীসকলে খুব ভাল পায় বা তেওঁৰ শিক্ষা ল'বলৈ আগ্ৰহ আৰু ঠিক একে সমানৰ শিক্ষা অৰ্হতা থকা আন এজন শিক্ষকৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলে অনীহা প্ৰকাশ কৰে তেওঁলোকে তেওঁৰ ওচৰত পঢ়িবলৈ ভাল নাপায় বা তেওঁ ক্লাছৰুমত আহিলে তেওঁলোকৰ মনোযোগ কমি আহে বা তেওঁ একদমেই এট্ৰাক্টিভ নহয় তো সেইখিনি সময়ত আমি গম পাম যে এই যিজন শিক্ষক বিফল হৈছে তেওঁ শিক্ষাদান কৰাত বিফল হৈছে বা তেওঁৰ যেতিয়া যোগাযোগ শিশুৰ লগত যোগাযোগত তেওঁৰ যেতিয়া ব্যৱধান আহিছে তেতিয়া আমি গম পাম নিশ্চয় সেই শিক্ষকজনৰ যিটো সাইকোলজি তেওঁৰ সাইকোলজিৰ অভাৱ আছে তেওঁ সাইকোলজিখিনি তেওঁ বুজি পোৱা নাই শিশুৰ মনটো তেওঁ বুজি পোৱা নাই তেওঁ শিশুৰ মন অধ্যয়ন কৰিব পৰা নাই সেইকাৰণেহে তেওঁৰ কি হৈছে বিফল হৈছে বা তেওঁ শিশুৰ লগত যোগাযোগ কৰিব পৰা নাই যদিও তেওঁৰ কি হৈছে শিক্ষাগত অৰ্হতা বহুত ভাল তেওঁৰ গোটেইখিনি তেওঁৰ নলেজ আছে কিন্তু নলেজ থাকিলেই নহ'ব শিশুসকলক যেতিয়া শিক্ষা প্ৰদান কৰা হয় তেতিয়া আমি মনোবিজ্ঞানৰ সহায় লওঁ তো সেইটো কাৰণে কোৱা গৈছে যে তেতিয়া আমি গম পাম সেই শিক্ষকজনৰ নিশ্চয়কৈ এই অভাৱ হৈছে মনোবিজ্ঞানৰ তেওঁলোকক ষ্টাডি কৰিব পৰা নাই আৰু নিজৰ মতে যেতিয়া অধ্যয়ন তেওঁ শিকাই আছে তেতিয়া আমি গম পাম যে সেই শিশুসকলে কেতিয়াও তেওঁক আয়ত্ত নকৰে তো সেইটো কাৰণে কৈছে মনোবিজ্ঞানে মানুহৰ ব্যৱহাৰ অধ্যয়ন কৰে আৰু যেটো আমাৰ সাধাৰণ মনোবিজ্ঞান আছে যেটো আমি জেনাৰেল সাইকোলজি আমি পাৰ্ট যেটো পঢ়ো তাতে আমি পঢ়ো যে মানুহৰ আচৰণ সংক্ৰান্ত তথ্য আৰু নীতি আলোচনা কৰে যেটো আমি জেনাৰেল সাইকোলজি বুলি কওঁ হেতুৱে আমাৰ নৰমালি মানুহৰ আচৰণ মানুহৰ বিহেভিয়াৰ ষ্টাডি কৰে কিন্তু আমি যেতিয়া শিক্ষা মনোবিজ্ঞান বুলি কওঁ শিক্ষা মনোবিজ্ঞানে কেৱল কিন্তু শিক্ষাৰ লগত জড়িত আচৰণসমূহে আলোচনা কৰে তো নৰ্মেল সাইকোলজিৰ লগত এডুকেশ্যনেল সাইকোলজি অলপমান পাৰ্থক্য আছে কাৰণ ইয়াতেও আচৰণ বিধি ষ্টাডি কৰে কিন্তু কোনখিনি কৰিব যিখিনি আমাৰ শিক্ষাৰ লগত জড়িত সেইখিনিহে ষ্টাডি কৰিব বাকি অন্যখিনি নকৰে কিন্তু আমাৰ নৰ্মেল যেটো মনোবিজ্ঞান আছে সাইকোলজি আছে হেতু আমাৰ অল ৰাউণ্ড এজন শিশুৰ এজন মানুহৰ তেওঁৰ ষ্টাডি কৰে আচৰণ বিধি ষ্টাডি কৰে তো এইটো হৈছে আমাৰ শিক্ষা মনোবিজ্ঞানৰ অলপমান ধাৰণা আৰু কৈছে যে এই শিক্ষা মনোবিজ্ঞানৰ যিটো বিজ্ঞান আছে এই বিজ্ঞানৰ দ্বাৰা আমি শিক্ষাৰ্থীৰ আবেগ প্ৰবৃত্তি তেওঁৰ আগ্ৰহ মনোযোগ বুদ্ধি বৃত্তি আদি জানিব পাৰো তো যেতিয়া আমি শিশুজনৰ এই গোটেইখিনি বুজি পাওঁ তেতিয়া আমাৰ কাৰণে শিক্ষা প্ৰদান কৰা তেনি বুজু হৈ আহে আৰু সেই হিচাপে আমিও কিছুমান ধৰণৰ আমি আমাৰ টিচিং লাৰ্নিং মানে টিএলএম আমি ফ্ৰেম কৰি লৈছো আমি কিছুমান টুলস ইউজ কৰিম আৰু সেই টুলস বিলাকৰ থ্ৰু দি সেই শিশুসকলক আমি নিশ্চয়কৈ খুব ওপৰৰ আসনলৈ আমি লৈ যাব পাৰো তাৰোপৰি কৈছে যে বিষয়বস্তুৰ সুস্পষ্ট জ্ঞান অৰ্জন আৰু বিভিন্ন শিকন পৰিস্থিতিত এই জ্ঞান প্ৰয়োগ কৰাত সহায় কৰে যেতিয়া এটা বস্তুৰ যেতিয়া গোটেই কাৰিকুলামখনৰ যেতিয়া জ্ঞানটো অৰ্জন কৰিব লগা হয় বা বিভিন্ন যেতিয়া আমাৰ টেকনিক ইউজ কৰিব লগা হয় শিক্ষাত তেতিয়া আমি সদায় এডুকেশ্যন সাইকোলজি সহায় লওঁ আৰু এডুকেশ্যন সাইকোলজি আমাক গোটেই কাৰিকুলাম ফ্ৰেম কৰোতে সিলেবাস ফ্ৰেম কৰোতে টাইম টেবুল ফ্ৰেম কৰোতে বা আমাৰ যিবোৰ শিকন পৰিস্থিতি এই গোটেইবোৰ বস্তু ফ্ৰেম কৰোতে আমাক নিশ্চয়কৈ সহায় কৰি আহিছে
তো এজে হল আমি কব পাৰো যে শিক্ষা মনোবিজ্ঞানৰ মুখ্য কামেই হৈছে শিক্ষক অথবা শিক্ষাৰ লগত জড়িত লোকসকলক শিক্ষা প্ৰক্ৰিয়াৰ তাত্ত্বিক আৰু ব্যৱহাৰিক দিশসমূহৰ বিজ্ঞানসন্মত জ্ঞান প্ৰদান কৰা। তো এজে হল আমি এখিনি গম পালো যে শিক্ষা মনোবিজ্ঞানে কেনেকে আমাৰ শিক্ষাত সহায় কৰি আছে বা আমি সকলোৱে এখিনি শিক্ষা আমি এখিনি সহায় আমি লৈ আহিছো। তো এতিয়া কিছুমান আমি সংজ্ঞালৈ যাম, কিছুমান আমি ডেফিনিশ্যনলৈ যাম যে যিটো ডেফিনিশ্যন আমাৰ বিভিন্ন মনোবিদ শিক্ষা মনোবিজ্ঞানৰ কিছুমান সংজ্ঞা দি গৈছে আৰু তেওঁলোকৰ সংজ্ঞাৰ মতে আমি কৈছো যে স্কিনাৰৰ মতে শিক্ষা মনোবিজ্ঞান হ'ল মনোবিজ্ঞানৰ এনে এটা শাখা যিটো শিক্ষণ আৰু শিকন কাৰ্যৰ লগতহে জড়িত। তো এইটো হৈছে স্কিনাৰৰ মত। তাৰোপৰি পিলে 1956 তেওঁ এজন মনোবিদ আছিল। পিলে কৈছিলে যে শিক্ষা মনোবিজ্ঞান হ'ল শিক্ষাৰ বিজ্ঞান। তেওঁ খুব সংক্ষেপে এই উদাহৰণ এই সংক্ষেপে খুব সুন্দৰকে ডেফিনিশ্যনটো দিছে। তেওঁ কৈছে যে শিক্ষা মনোবিজ্ঞান হ'ল শিক্ষাৰ বিজ্ঞান। তাৰোপৰি বিশিষ্ট শিক্ষাবিদ বাৰ্নাৰ্ডৰ মতে সমাজৰ মুখ্য প্ৰথাগত শিক্ষা প্ৰতিষ্ঠান হিচাপে বিদ্যালয় সংঘটিত শিকন প্ৰক্ৰিয়াৰ অনুশীলনকাৰী মনোবিজ্ঞানৰ শাখাই হ'ল শিক্ষা মনোবিজ্ঞান। তো এইটো আছিলে মত বাৰ্নাৰ্ডৰ। তাৰোপৰি মনোবিদ জাদে কৈছিল যে জীৱন বিকাশৰ নানা স্তৰৰ মাজেদি অতিক্ৰম কৰোঁতে শিশুৰ যিবিলাক পৰিৱৰ্তন হয় সেই বিষয়ে যি বিজ্ঞানত আলোচনা কৰা হয় তাকে শিক্ষা মনোবিজ্ঞান বোলে। তো জাদে আমাৰ এইটো কথা কৈছিলে যে আমি যে সৰুৰ পৰা যেতিয়া আমি ডাঙৰ হৈ গৈছো আমাৰ ইনফেন্সি চাইল্ডহুড এডুলেশ্যন এডাল্ট এনেকুৱা ধৰণৰ যেতিয়া আমি স্তৰৰ মাজেৰে আমি ডাঙৰ হৈ গৈ আছো আৰু এই যিটো আমাৰ পৰ্যায়টো আছে আমাৰ বৃদ্ধি আৰু বিকাশৰ যিবোৰ পৰ্যায় আছে সেই পৰ্যায়বিলাকৰ মাজেৰে আমি যেতিয়া গৈ আছো তেতিয়া আমাৰ বহুখিনি পৰিৱৰ্তন হৈ আছে। আমাৰ সকলো ধৰণৰ পৰিৱৰ্তন হয় শাৰীৰিক মানসিক বিকাশ সামাজিক সকলো ধৰণৰ এইখিনি সময়ত আমাৰ কি হয় পৰিৱৰ্তন হয় আৰু এই পৰিৱৰ্তনৰ সময়ত যিখিনি আমি সেই বিষয়ে যেতিয়া আমি পৰিৱৰ্তনৰ যিখিনি পৰিৱৰ্তনখিনি কিয় হৈছে কেনেকে হৈছে বা সেইখিনি পৰিৱৰ্তনৰ সময়ত যিখিনি আচৰণ বিধি চেঞ্জ হৈছে সেইখিনি আমি যেতিয়া আলোচনা কৰো তাকে তেওঁ শিক্ষা মনোবিজ্ঞান বুলি কৈছে। তো এনেকুৱা ধৰণৰ কিছুমান যেতিয়া আমি সংজ্ঞা পাওঁ এই সংজ্ঞাবিলাকৰ পৰা আমি এইটোৱে ক'ব পাৰোঁ যে শিক্ষা মনোবিজ্ঞান শিক্ষাৰ্থী শিক্ষাৰ প্ৰকৃতি ব্যক্তিত্বৰ বিকাশ শিক্ষাৰ্থীৰ মাজত পাৰ্থক্য আৰু শিক্ষা আৰু সমাজৰ লগত সম্পৰ্ক থকা মানুহক অধ্যয়ন কৰা। তো স্পেচিয়েলি আমাৰ যেতিয়া আমি এই শিক্ষা মনোবিজ্ঞান আমি ব্যৱহাৰ কৰোঁ তেতিয়া যেতিয়া আমি ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ আছে বুলি যদিহে আমি গম পাওঁ কাৰণ আমাৰ প্ৰতিজন শিক্ষকৰ এইটোৱে কাম আৰু সেইকাৰণে কৈছে শিক্ষা মনোবিজ্ঞান বিশেষকৈ ৰিলেট হৈ আছে শিক্ষক আৰু শিক্ষাৰ্থীৰ ক্ষেত্ৰত কাৰণ যিহেতু শিক্ষক আৰু শিক্ষাৰ্থী এই দুইটা শ্ৰেণীয়ে বিদ্যালয়খনৰ লগত জড়িত আৰু সেইকাৰণে কৈছে যে যেতিয়া আমি টিচাৰ্ছ আৰু লাৰ্নাৰ্ছ এই দুইটা বস্তুৱে শিক্ষা মনোবিজ্ঞানৰ লগত জড়িত হৈ আছে কাৰণ আমি শিক্ষকজনে জানিব লাগিব যে প্ৰতিজন শিশুৱে এটাৰ পৰা আনটোৰ পাৰ্থক্য আছে। প্ৰতিজন শিশুৰে ইচ্ছা অনিচ্ছা ব্যক্তিত্ব তেওঁলোকৰ যিটো পাৰ্চনেলিটি তেওঁলোকৰ যিখিনি কালচাৰ তেওঁলোকৰ যিখিনি সংস্কাৰ বা তেওঁলোকৰ বয়স ইচ্ছা জাতি গোটেইখিনি বস্তুৱে তেওঁলোকৰ কি আছে পাৰ্থক্য আছে আৰু সেই পাৰ্থক্য মতে যেতিয়া এজন শিক্ষকে তেওঁলোকৰ লগত ডিল কৰে তেওঁলোকক পঢ়াব যায় তেতিয়াহে এটা শিক্ষা কি হ'ব বুলি কৈছে ফলপ্ৰসূ হ'ব। তাৰোপৰি কৈছে যে যেতিয়া আমি শিক্ষা আৰু সমাজৰ লগত যিখিনি সম্পৰ্ক থকা মানুহকো কি কৰে বুলি কৈছে অধ্যয়ন কৰা হয়। তো এই গোটেইখিনি ডেফিনিশ্যনৰ পৰা আমি এইখিনিয়ে গম পালো যে গোটেই মনোবিজ্ঞানে শিক্ষণৰ প্ৰকৃতি ব্যক্তিত্বৰ বিকাশ শিক্ষাৰ্থীৰ মাজত থকা পাৰ্থক্য আৰু শিক্ষা আৰু সমাজৰ লগত সম্পৰ্ক থকা মানুহক অধ্যয়ন কৰাকে আমি মনোবিজ্ঞান বুলি ক'ব পাৰোঁ। তো এইখিনি আমি খুব সংক্ষেপে আমি সংখ্যাটো দিলো ডেফিনিশ্যন।
সো তাৰপিছত আমাৰ নেক্সটটো আহিছে যে শিক্ষা আৰু মনোবিজ্ঞানৰ মাজতনো কি সম্পৰ্ক আছে যে আমি যে আমাক যে নন ষ্টপ কোৱা হয় যে শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত সম্পৰ্ক ৰিলেশ্যনশ্বিপ বিটুইন এডুকেশ্যন এণ্ড সাইকোলজি তো এই যেটো ৰিলেশ্যনশ্বিপ এইটো খুবেই ইম্পৰ্টেণ্ট আৰু এই দুইটা পাৰ্টে খুব ওতপ্ৰোতভাৱে জড়িত হৈ আছে আমাৰ গোটেই শিক্ষা জগতখনত আৰু সেইকাৰণে গোটেই শিক্ষা জগতখন আমাৰ বিকাশৰ দিশলৈ আগবাঢ়ি আছে নহলে আমাৰ কোনোবা সময়ত গোটেই আমাৰ সিস্টেমটোৱে ষ্টপ হৈ গলে হয় কাৰণ মনোবিজ্ঞানৰ আধাৰতহে আমাৰ কি হৈছে গোটেই শিক্ষা জগতখন চলি আছে বা শিক্ষা জগতখন খুব কমফৰ্টেবলি তেওঁ শিক্ষা জগতখন আগবাঢ়ি গৈ আছে তো যেতিয়া আমি ক'ব লাগিব যেতিয়া আমি যদি ক'ব লাগে যে স্বাভাৱিকতে কিন্তু শিক্ষা আৰু মনোবিজ্ঞান এই দুইটাৰে কিন্তু এটা স্বতন্ত্ৰ কিছুমান অৰ্থ আছে বা বিষয় আছে তথাপিও কিন্তু আৰু এই দুইটা বিষয়ৰে শিক্ষা বা মনোবিজ্ঞান তাক যদি মই এক্সট্ৰাকে পঢ়ো তেতিয়াহ'লে আমি গম পাম যদি বেলেগকে পঢ়ো তেতিয়া আমি গম পাওঁ যে শিক্ষাৰো কিছুমান নিজৰ উদ্দেশ্য লক্ষ্য তাৰপিছত কাৰ্যসূচী ক্ৰিয়া পদ্ধতি আছে সেনেকে মনোবিজ্ঞানৰো কিছুমান নিজাববীয়া লক্ষ্য উদ্দেশ্য কাৰ্যকলাপ ক্ৰিয়া পদ্ধতি আছে কিন্তু আমি সেইকাৰণে কওঁ যে আৰু দুইটাৰে যদিও দুটা বেলেগ ধৰণৰ উদ্দেশ্য লক্ষ্য আছে কিন্তু যেতিয়া দুইটাই একেলগে কাম কৰিব লয় তেতিয়াহে কি হয় শিক্ষা জগতখন খুব উন্নতিৰ দিশত আগবাঢ়ে আৰু সেইকাৰণে কোৱা হৈছে শিক্ষা হৈছে এক আদৰ্শনিষ্ঠ বিজ্ঞান আৰু ই এক চিন্তা প্ৰধান বিষয় আৰু ই কি কৰে ই হল এটা সামগ্ৰিক আৰু সংশ্লেষণাত্মক দিশ বুলি কৈছে আৰু ই এক সমাজমুখী বিষয় ই মানুহক সমাজমুখী কৰি তোলে আৰু ইয়াৰ বিষয়বস্তুবোৰ অতীত বৰ্তমান ভৱিষ্যতৰ লগত জড়িত হৈ থাকে কিন্তু ইয়াৰ বিপৰীতে আমাৰ যেটো মনোবিজ্ঞান আছে মনোবিজ্ঞান হল কি এটা বস্তুনিষ্ঠ প্ৰত্যক্ষ বিজ্ঞান আৰু ই কি কৰে মানুহ আচৰণ সম্পৰ্কীয় বিভিন্ন সমস্যাসমূহ বাস্তৱ আৰু কাৰ্যকৰী পদ্ধতিৰেহে অধ্যয়ন কৰে খুব প্ৰেক্টিকেল হয় মনোবিজ্ঞানটো ওয়ান টাইপ অফ আমি সায়েন্স বুলি কওঁ ই প্ৰেক্টিকেল হয় ই প্ৰেক্টিকেল দুনিয়াৰে এটা শিশুক বা এজন মানুহৰ আচৰণ বিধি তেওঁ লক্ষ্য কৰে বা হেতু ষ্টাডি কৰে তাৰোপৰি কৈছে ইয়াৰ অধ্যয়ন বিশ্লেষণাত্মক কৈছে এনালাইটিকেল আৰু আমাৰ শিক্ষাৰ যেটো আমাৰ উদ্দেশ্য হেতু হল আমাৰ সংশ্লেষণাত্মক এটো সিনথেটিক বুলি কৈছে একানে কৈছে এটো আমাৰ বিশ্লেষণাত্মক আৰু ব্যক্তিমুখী যে প্ৰতিজন ব্যক্তিকে আমি ইয়াতে অধ্যয়ন কৰিব লগা হয় মনোবিজ্ঞানত কিন্তু আমাৰ শিক্ষাত আমি এজ এ হোল আমি শিক্ষা প্ৰদান কৰো বা আমি তেওঁলোকৰ গোটেইখিনি আচৰণ বিধি পৰিৱৰ্তন কৰো কিন্তু ইয়াতে আমি ব্যক্তিমুখী আমি এজন ব্যক্তিক আমি ষ্টাডি কৰিব লগা হয় আৰু এটো কাৰণে কৈছে যে যেতিয়া এই দুইটা বস্তু যদিও আমি দুইটা বস্তুক পাৰ্থক্য বহুত দেখো তথাপিতো কিন্তু দুইটাৰ মাজত ঘনিষ্ঠ সম্পৰ্ক আছে দুইটাই এটাৰ ওপৰত আনটো সদায় ডিপেন্ডেন্ট বুলি কৈ আছে তো সেইকাৰণে আমাৰ প্ৰথমটোৱে কৈছে শিক্ষা আৰু মনোবিজ্ঞান দুইটাই আচৰণৰ লগত জড়িত দুইটাই কি কৰে বিহেভিয়াৰ ষ্টাডি কৰে মনোবিজ্ঞান হল আচৰণৰ বিজ্ঞান আৰু শিক্ষা হল আচৰণৰ প্ৰয়োগমূলক বিজ্ঞান তো দুইটা বস্তুৱে কাৰ লগত ৰিলেটেড বুলি কৈছে আচৰণৰ লগত দুইটাই বিহেভিয়াৰ চাই তো এটো কাৰণে কৈছে যে শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীৰ আচৰণৰ সংশোধন কৰিবলৈ যাওতে আচৰণৰ বিজ্ঞান হিচাপে মনোবিজ্ঞানৰ জ্ঞান প্ৰয়োগ অপৰিহাৰ্য তো কৈছে যদিহে আমি শিক্ষা প্ৰদান কৰিব বা শিক্ষা আমি সংশোধন কৰিব লাগে তেতিয়া হলে আমি মনোবিজ্ঞানৰ জ্ঞান প্ৰয়োগ কৰিবই লাগিব অপৰিহাৰ্য কৈছে কি হেতু নহলে আমি কেতিয়াও শিক্ষাৰ সংশোধন কৰিব নোৱাৰো তো হেতু কাৰণে কৈছে আচৰণসমূহ আমি যেতিয়া আমি গম পাও যে কোনো বিশেষ আচৰণ কেনেকৈ সংগঠিত হৈছে বা এই বিশেষ আচৰণটোৰ অন্তৰালত কিনো সূত্ৰ আছে বা এই আচৰণসমূহ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি বা ইত্যাদি গোটেইবোৰ কোনে নিৰ্ণয় কৰে আমাৰ মনোবিজ্ঞানৰ কাম
এই গোটেইখিনিয়ে আমাৰ মনোবিজ্ঞানে গোটেইখিনি নিয়ন্ত্ৰণ কৰে আচৰণ নিয়ন্ত্ৰণ কৰে আচৰণটোনো কেনেকুৱা হ'ব লাগে সেই আচৰণ যে এজন যে শিশুই এনেকুৱা ধৰণৰ আচৰণ কৰিছে তাৰ অন্তৰালত কি আছে তাৰ কাৰণটো তেওঁ সিহঁতে উদ্ভাৱন কৰে তো এক্সাম্পল এই গোটেইখিনি জাগাত আমাক মনোবিজ্ঞানে সহায় কৰি আছে তো আমি সেইকাৰণে কৈছো মনোবিজ্ঞান আচৰণৰ বিজ্ঞান তেন্তে শিক্ষা আচৰণৰ প্ৰয়োগমূলকহে বিজ্ঞান নেক্সট আছে আমাৰ মনোবিজ্ঞানে শিক্ষাৰ লক্ষ্যসমূহ বাস্তৱিত কৰাত সহায় কৰে তো আমি অলৰেডি বহুতখিনি শিক্ষাৰ লক্ষ্য পঢ়ি আহিছো শিক্ষাৰ যিখিনি লক্ষ্য আছে সেই শিক্ষাৰ লক্ষ্যবোৰ খুব উচ্চ মানদণ্ডৰ খুব উচ্চ আদৰ্শ আৰু খুব মূল্যবোধ থকা আৰু এই যিখিনি শিক্ষা আৰু মনোবিজ্ঞানে এই আদৰ্শ মূল্যবোধ আদিৰ লগত সংযুক্ত শিক্ষাৰ লক্ষ্যসমূহ কিন্তু তেওঁলোকে কি কৰে প্ৰত্যক্ষভাৱে জড়িত নহয় মনোবিজ্ঞান শিক্ষাৰ লগত প্ৰত্যক্ষভাৱে জড়িত নহয় সেইখিনি সময় যেতিয়া তেওঁলোকৰ লক্ষ্যটো পূৰা কৰিব লাগে কি হয় ইয়াতে খালি শিক্ষা দৰ্শনে আমাৰ যিটো ফিলসফি আছে আমাৰ যিটো এডুকেশনাল ফিলসফি আছে শিক্ষা দৰ্শনে যিখিনি আমাক লক্ষ্য স্থিৰ কৰি থৈ গৈছে শিক্ষাৰ ক্ষেত্ৰত যিখিনি লক্ষ্য স্থিৰ কৰি থৈ গৈছে সেইখিনি লক্ষ্য প্ৰয়োগ হৈছে নে নাই আয়ত্তত হৈছে নে নাই সেইখিনিহে মনোবিজ্ঞানৰ দায়িত্ব বা সেইখিনিহে মনোবিজ্ঞানে চালি জাৰি চায় তাৰ মানে আমি যদি এজে হল ক'ব লাগে যে আমাৰ যিখিনি শিক্ষাৰ লক্ষ্য আছে বা শিক্ষাৰ যিখিনি আমাৰ আদৰ্শ মূল্যবোধ আছে সেইখিনিৰ লগত কিন্তু মনোবিজ্ঞান জড়িত হৈ থকা নাই মনোবিজ্ঞানে জড়িত হৈ আছে সেইখিনি জাগাত য'ত শিক্ষা দৰ্শনে স্থিৰ কৰি থৈ গৈছে কাৰণ আমি বেছিভাগ সময়তে জানো যে আমাৰ যিবোৰ শিক্ষাৰ লক্ষ্যসমূহ কেনেকৈ হৈছে আমাৰ যিবোৰ এডুকেশনাল যিখিনি আমাৰ গোল আছে শিক্ষাৰ লক্ষ্যসমূহ আমাৰ শিক্ষা দৰ্শনে দেখুৱাই থৈ গৈছে বা শিক্ষা দৰ্শনৰ ওপৰতহে আমাৰ নিৰ্ভৰশীল যিবোৰ আমাৰ শিক্ষাৰ লক্ষ্যসমূহ কাৰণ শিক্ষাই লক্ষ্যসমূহ যে গঠন কৰিছে সেইটো আমাৰ ফিলসফিৰ ওপৰত বহুত ফিলসফিক্যাল যিবোৰ আমাৰ ব্যক্তি আছে যিবোৰ দাৰ্শনিক আছে তেওঁলোকে শিক্ষাৰ বিষয়ে কিছুমান তেওঁলোকে লক্ষ্য স্থিৰ কৰি থৈ গৈছে বা লক্ষ্য দিনক দিনে তেওঁলোকে দেখুৱাই থৈ গৈছে আৰু সেই লক্ষ্যসমূহ যেতিয়া শিক্ষাত প্ৰয়োগ হৈছে নে নাই সেইটো তেওঁলোকে সেইখিনি আয়ত্ত কৰিব পাৰিছে নে নাই সেইখিনি চোৱা চিতা কৰাহে মনোবিজ্ঞানৰ দায়িত্ব বা মনোবিজ্ঞানৰ কাম সেইটো কাৰণে কোৱা হৈছে যে মনোবিজ্ঞানে শিক্ষা দৰ্শনে স্থিৰ কৰা লক্ষ্যসমূহ শিক্ষাৰ ক্ষেত্ৰত আয়ত্ত হয় নে নহয় বিচাৰ কৰাৰ দায়িত্ব মনোবিজ্ঞানৰ সেইটো কাৰণে কোৱা হৈছে শিক্ষা আৰু মনোবিজ্ঞান ওতঃপ্ৰোতভাৱে জড়িত তাৰ লগতে আমাৰ শিক্ষা দৰ্শনটো ইয়াতে জড়িত হৈ আছে তাৰোপৰি কোৱা হৈছে যে শিক্ষা আৰু মনোবিজ্ঞান দুইটা বিষয়ৰ সমস্যাসমূহ একে কাৰণ যিহেতু দুইটা বস্তুৱে আমাৰ শ্ৰেণীত ব্যৱহাৰ কৰিছে দুইটা বস্তুৱে যিহেতু আচৰণৰ লগত জড়িত হৈ আছে শ্ৰেণী বিষয়ক আচৰণ কোঠালিত যেতিয়া আমাৰ ক্লাছৰুমত যিখিনি বিহেভিয়াৰ হয় সেইখিনি আচৰণৰ লগত যিহেতু জড়িত সেইটো কাৰণে কৈছে দুইটা শিক্ষা আৰু মনোবিজ্ঞান দুইটা বিষয়ৰে কিন্তু সমস্যাসমূহো একে আৰু সেই সমস্যাসমূহ একে হোৱাৰ কাৰণে আমাৰ দেখা যায় যে যেতিয়া এজন শিক্ষকে শ্ৰেণীকোঠাত কিছুমান আচৰণজনিত সমস্যা মোকাবিলা কৰিব লগা হয় বা তেওঁলোকে কিছুমান আচৰণজনিত সমস্যাৰ মুখামুখি কৰিব লগা হয় আৰু সেই সমস্যাটোৰ সমাধানৰ বাবে তেওঁ কি হয় তেতিয়া মনোবিজ্ঞানৰ সহায় লয় তো তেওঁ এনেই সেইখিনি যিখিনি তেওঁ আচৰণ বিধি পাইছে বা ক্লাছৰুম এটাত যাওঁতে যদি কিবা ডিষ্টাৰবেঞ্চ পাইছে বা কোনোবা শিশুই যদি খুব ক্লাছৰুমটোত কমফৰ্টেবলি থকা নাই বা তেওঁ সহজ হৈ থকা নাই বা তেওঁ অলপমান বেলেগ ধৰণৰ ব্যৱহাৰ দেখাইছে আচৰণ দেখাইছে তেতিয়া সেইখিনি সময়ত সেই শিক্ষকজনে ক্লাছৰুমটো যেতিয়া মুখামুখি কৰিব মানে ক্লাছৰুমটো ফেচ কৰিব তেতিয়া তেওঁ নিশ্চয় সাইকোলজিৰ সহায় ল'ব মনোবিজ্ঞানৰ সহায় ল'ব তো সেইটো কাৰণে কৈছে দুইটা বিষয়ৰ সমস্যাসমূহ একে হোৱা কাৰণে তেওঁলোকে দুইটা বস্তুৱে সুন্দৰভাৱে সলভ কৰিব পাৰিছে তো কৈছে যে ইয়াতে শিক্ষকৰ মনোবিজ্ঞানিক ভূমিকা
তো আমি প্ৰায়ে দেখা যায় যে এজন শিক্ষকৰ যেতিয়া আচৰণ সম্পৰ্কীয় মনোবিজ্ঞানৰ অভাৱ হয় তেতিয়া তেওঁ কি হয় শিক্ষাদানত সফলতা প্ৰাপ্ত কৰিব নোৱাৰে তেওঁৰ যদি সাইকোলজিক্যাল নলেজ নাথাকে তেতিয়াহলে কিন্তু তেওঁ ক্লাছটো কৰি বা শ্ৰেণী তেওঁৰ যিখিনি দায়িত্ব তেওঁ যদি শিক্ষাদান কৰাৰ যিটো তেওঁৰ দায়িত্ব তাতে তেওঁ কিন্তু সফল হ'ব নোৱাৰে সেইটো কাৰণে কৈছে যে যেতিয়া তেওঁৰ জ্ঞানৰ অভাৱ হৈ উঠে তেতিয়া তেওঁৰ শিক্ষকৰ শিক্ষণ প্ৰচেষ্টা কেৱল কষ্টকৰে হৈ নুঠে ই শিক্ষাৰ্থীৰ বাবে ক্ষতিকাৰকো হৈ পৰে কৈছে এজন শিক্ষকে যদি ক্লাছৰুমটো প্ৰপাৰলি হেণ্ডেল কৰিব নোৱাৰে প্ৰপাৰলি যদি তেওঁ টিচিং কৰিব নোৱাৰে তেওঁ শিকোৱাব নোৱাৰে তেতিয়া অকল তেওঁৰে অসুবিধা নহয় শিক্ষাৰ্থীসকলৰো সাংঘাতিক অসুবিধা হয় তেওঁলোকৰ ক্ষতিকাৰক হাইয়েষ্ট হয় সেইটো কাৰণে কৈছে যে আজিকালি যেতিয়া আমাৰ শিক্ষক ট্ৰেইনিং প্ৰগ্ৰামবোৰ থাকে তাতে আমাৰ মনোবিজ্ঞান যিটো চেপ্টাৰ আছে তাৰ ওপৰত আমাৰ বহলভাৱে আলোচনা কৰা হয় আৰু তেওঁলোকক সেইটো বিষয়ত ট্ৰেইনিং দিয়া হয় কেনেকৈ আমি মনোবিজ্ঞান ব্যৱহাৰ কৰি শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰিব লাগে নহলে আমাৰ ইয়াতে শিক্ষক শিক্ষাৰ্থী দুয়োটাৰে ক্ষতি হয় তো সেইটো কাৰণে কৈছে যে শিক্ষকৰ ভূমিকা ইয়াতে গুৰুত্বপূৰ্ণ তো যেতিয়া আমাৰ প্ৰাচীন যিবোৰ আমাৰ শিক্ষাবিদ আছিল তেওঁলোকে কিন্তু এই মনোবিজ্ঞানৰ বহুত বেছি ব্যৱহাৰ কৰা নাছিল কিন্তু বৰ্তমান সময়ত কিন্তু মনোবিজ্ঞান সন্মত আৰু মনোবিজ্ঞানৰ দ্বাৰা প্ৰমাণিত তথ্যৰ ওপৰত ভিত্তি কৰিহে শিক্ষা কাৰ্য পৰিচালনা কৰা হৈছে যেতিয়া আমাৰ আগৰ দিনত আছিলে তেতিয়া আমাৰ মনোবিজ্ঞানৰ ওপৰত ইমান ধাৰণা নাছিল তো ক্লাছৰুম এটা টিচাৰ চেণ্টাৰ্ড আছিল শিক্ষক কেন্দ্ৰিক আছিল কিন্তু এতিয়া আমাৰ গোটেই শ্ৰেণীকোঠাটো হৈ গৈছে শিশু কেন্দ্ৰিক লাৰ্ণাৰ চেণ্টাৰ তো এইখিনি সময়ত কি কৈছে সেইকাৰণে বৰ্তমান সময়ত যিবোৰ আমাৰ ক্লাছৰুমটো যেতিয়া আমি পৰিষ্কাৰ কৰিব লাগে যেতিয়া আমাৰ ক্লাছৰুম মেনেজ কৰিব লগা হয় তেতিয়া আমাৰ কৈছে যে আমি শিক্ষা আমাৰ যিটো মনোবিজ্ঞান সন্মত আৰু মনোবিজ্ঞানৰ দ্বাৰা পৰিচালিত তথ্যসমূহৰ ওপৰত ভিত্তি কৰিহে আমাৰ আজিকালি শ্ৰেণীকোঠাটো পৰিচালনা কৰা হয় তো এজে হল এইখিনি হল আমাৰ শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত থকা সম্পৰ্ক তাৰপিছত আছে আমাৰ শিক্ষা মনোবিজ্ঞানৰ লক্ষ্যসমূহ তো শিক্ষা মনোবিজ্ঞানৰ যেটো আমি লক্ষ্য বুলি কওঁ তেতিয়া আমি বহুতখিনি বস্তুৱে আমি ক'ব পাৰো যে শিক্ষা মনোবিজ্ঞানৰ লক্ষ্যবোৰ আমাৰ বহুত ধৰণে হয় কাৰণ যেতিয়া আমাৰ মনোবিজ্ঞানৰ বিকাশ হৈ আছে যেতিয়া আমাৰ শিক্ষা মনোবিজ্ঞানৰ বিকাশ হৈ আছে তো এইখিনি সময়ত আমাৰ কিছুমান উদ্দেশ্য আমাৰ কিছুমান লক্ষ্য হাতত লৈ এই গোটেইখিনি বিকাশৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিলে তো এতিয়া আমি খুব সংক্ষেপে আমাৰ কোৱা হ'ব যে শিক্ষা মনোবিজ্ঞানৰ মানে এডুকেশ্যনেল সাইকোলজি এইম বিলাক কি সিহঁতৰ এইমছ অফ এডুকেশ্যনেল সাইকোলজি তো ইয়াতে আমাৰ কোৱা গৈছে যে শিক্ষাৰ্থীৰ যিটো আচৰণ আৰু মনোপ্ৰকৃতি সম্পৰ্কে বৈজ্ঞানিক জ্ঞান সংগ্ৰহ কৰাই হৈছে আমাৰ শিক্ষা মনোবিজ্ঞানৰ লক্ষ্য তো প্ৰথম লক্ষ্যটোৱে হৈছে আমাৰ শিক্ষাৰ্থীৰ যিটো আচৰণ শিক্ষাৰ্থীৰ যিখিনি ব্যৱহাৰ আৰু তেওঁলোকৰ যিখিনি মানসিক প্ৰক্ৰিয়া বা তেওঁলোকৰ মনোপ্ৰকৃতি সম্পৰ্কে জ্ঞান লাভ কৰাটোৱে আৰু এনে জ্ঞান লাভ নকৰে বৈজ্ঞানিকভাৱে যিটো জ্ঞান সংগ্ৰহ কৰিব হেতুৱে হৈছে শিক্ষা বিজ্ঞানৰ প্ৰধান লক্ষ্য তাৰোপৰি নেক্সটটো হৈছে শিক্ষাৰ বাস্তৱমুখী লক্ষ্য নিৰ্ধাৰণত সহায় কৰা কৈছে কি শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণত আমাৰ কি হয় খুব শিক্ষাৰ যিবোৰ লক্ষ্য আছে সেইটো নিৰ্ধাৰণ কৰোতে শিক্ষা মনোবিজ্ঞানে আমাক সহায় কৰি আছে প্ৰকৃতপক্ষে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰে কিন্তু শিক্ষা দৰ্শনে ইয়াৰ আগতেও মই কৈ আহিলো যে শিক্ষা দৰ্শনেহে আমাৰ আচলতে শিক্ষাৰ লক্ষ্যসমূহ কি কৰে ফ্ৰেম কৰে বা তেওঁলোকে এইখিনি নিৰ্ধাৰণ কৰে কিন্তু মনোবিজ্ঞানে কি কৰে ইয়াৰ পৰীক্ষামূলক অভিজ্ঞতাৰ ভিত্তিত এই লক্ষ্যসমূহ বাস্তৱিত কৰে যে বহুত লক্ষ্য শিক্ষা দৰ্শনে দি থৈ গৈছে আৰু তাৰে ভিতৰত কোনখিনি লক্ষ্য কাৰ কাৰণে দৰকাৰী সেইখিনি বস্তু নিৰ্ধাৰণ কৰিব আমাৰ শিক্ষা মনোবিজ্ঞানে তো উইদাউট হেল্প অফ এডুকেশ্যনেল
সাইকোলজি তো আমি কোনো ধৰণৰ আমাৰ এইমছ আমাৰ গোল আমি সেট কৰিব নোৱাৰো হেতু কাৰণে বাৰবাৰ কৈছে যে যদিও শিক্ষা দৰ্শনে শিক্ষাৰ লক্ষ্যসমূহ নিৰ্ধাৰণ কৰে কিন্তু শিক্ষা মনোবিজ্ঞান যেহেতু এটো এটা প্ৰ্যাকটিক্যাল বস্তু এটো এটা এক্সপেৰিমেন্টাল তো কৈছে বা এক্সপেৰিয়েন্স অভিজ্ঞতাৰ দ্বাৰা যিখিনি অভিজ্ঞতাৰ ভিত্তিত এই লক্ষ্যসমূহ তেওঁলোকে বাস্তৱিত কৰিব তো সেইকাৰণে এইটো এটা ডাঙৰ শিক্ষা মনোবিজ্ঞানৰ লক্ষ্য তাৰোপৰি কৈছে মানুহৰ জীৱন বিকাশধৰ্মী মানুহ বিকাশ হৈ আছে কোনো সময়ত মানুহে স্বাভাৱিক প্ৰকৃতিৰ নিয়মত বিকাশ হয় আৰু কেতিয়াবা আমাৰ কোনো সময়ত কৃত্ৰিম উপায়েৰেও মানুহৰ কি হয় কৃত্ৰিম উপায়েৰেও তেওঁলোকৰ বিকাশ হয় তো কৈছে কি এই হেনুকা সময়ত কৈছে যে মানুহৰ জীৱন বিকাশৰ প্ৰক্ৰিয়া সম্পৰ্কে সামগ্ৰিক আৰু বিজ্ঞানসন্মত তথ্য সংগ্ৰহ কৰাও শিক্ষা মনোবিজ্ঞানৰ লক্ষ্য যে ইয়াতে চোৱা যায় যে কোনখিনি বিকাশ প্ৰকৃতিকভাৱে হৈছে আৰু কোনখিনি বিকাশ কৃত্ৰিম উপায়েৰে হৈছে এই দুইখিনি বস্তু বিচাৰ কৰিবৰ কৰাটো শিক্ষা মনোবিজ্ঞানৰ লক্ষ্য নেক্সট কৈছে যে সামাজিক জীৱনৰ বিকাশ কৰা তো ইয়াতে আমি ক'ব পাৰো যে আমাৰ গোটেই শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ সামাজিক বিকাশ হৈ আছে তো সামাজিক বিকাশত মনোবিজ্ঞানে সাংঘাতিকভাৱে সহায় কৰি আহিছে কেনেকৈ সামাজিক হ'ব লাগে সামাজিক হোৱাৰ কিনুকা ধৰণৰ আমাৰ সামাজিক সমাজৰ লগত যেতিয়া আমি সমালোচনা কৰিব লাগে আমি এডজাষ্ট কৰিব লাগে আমি এডপ্ট কৰিব লাগে তেতিয়া কেনেকুৱা ধৰণৰ আচৰণ বিধি প্ৰয়োগ কৰি আমি সমাজৰ লগত এডজাষ্ট হ'ম এই গোটেইখিনি বস্তুৰ তথ্য সংগ্ৰহ কৰে আমাৰ শিক্ষা মনোবিজ্ঞানে তো শিক্ষা মনোবিজ্ঞানে এজ এ হোল এজন শিশু বা এজন যিকোনো এজন মানুহৰ সামাজিক বিকাশত সাংঘাতিকভাৱে সহায় কৰি আহিছে তাৰোপৰি মেইন পইণ্টটো হৈছে আমাৰ পাঠ্যক্ৰম সজোৱা পদ্ধতি যেতিয়া আমাৰ কাৰিকুলাম ফ্ৰেম কৰা হয় তেতিয়া আমি আগতেও বহুত বাৰ ডিছকাশ্যন কৰা হৈছে আলোচনা কৰা হৈছে যে যেহেতু আজিৰ বৰ্তমানৰ শিক্ষা আমাৰ শিশুকেন্দ্ৰিক লাৰ্নাৰ চেণ্টাৰ তো যেতিয়া আমি পাঠ্যক্ৰম সজাওঁ আমাৰ যেতিয়া কাৰিকুলাম ফ্ৰেমিং হয় তেতিয়া আমাৰ আমি গোটেইখিনি বস্তু আমি নিৰ্ভৰ কৰোঁ এডুকেশ্যনেল সাইকোলজিৰ ওপৰত তো যেতিয়া আবার কারিকুলাম ফ্রেম হয় যেতিয়া সেই উপস্থাপন কৰা পদ্ধতিবিলাক আমাৰ শিক্ষাৰ ক্ষেত্ৰত যিখিনি আমাৰ উপস্থাপন কৰিব লাগে সেই গোটেইখিনি পদ্ধতি শিক্ষণ সাৰ্থক কৰাৰ যিবোৰ কৌশল আদিৰ বিষয়ে জ্ঞান আহৰণ কৰা তো আদি গোটেইখিনি কামৰ কাৰণে আমাক কোনে সহায় কৰি আছে শিক্ষা বিজ্ঞান তো শিক্ষা বিজ্ঞানৰ লক্ষ্যই হৈছে আমাৰ গোটেই পদ্ধতিবিলাকৰ পদ্ধতিৰ ওপৰত জ্ঞান আহৰণ কৰা তাৰোপৰি নেক্সট পইণ্টটো কৈছে আমাৰ মূল্যায়নত আমাৰ ইভালুৱেশ্যনত শিক্ষক আৰু শিক্ষাৰ্থী এই দুইটাৰ যিটো প্ৰতিক্ৰিয়া আছে সেই প্ৰতিক্ৰিয়াৰ সঠিক মূল্যায়ন কৰাটো সহায় কৰি আহিছে শিক্ষা বিজ্ঞানৰ এটা উদ্দেশ্য তো শিক্ষা বিজ্ঞানৰ উদ্দেশ্য হৈছে শিক্ষক আৰু শিক্ষাৰ্থীৰ যিখিনি প্ৰতিক্ৰিয়া আছে সেই প্ৰতিক্ৰিয়াখিনিক মূল্যায়ন কৰাত যাতে সহায় কৰে সেইটো এটা তেওঁলোকৰ লক্ষ্য তাৰোপৰি কৈছে যে শিক্ষাৰ্থীৰ আচৰণ নৈবত্তিকভাৱে অধ্যয়ন কৰাটো শিক্ষা মনোবিজ্ঞানৰ এটা লক্ষ্য তাৰোপৰি আমাৰ যেতিয়া বিদ্যালয় পৰিচালনা কৰা হয় যেতিয়া আমাৰ এডমিনিষ্ট্ৰেশ্যন আহে বিদ্যালয় পৰিচালনা বিদ্যালয়ৰ যেতিয়া ডিসিপ্লিন মেইনটেইন কৰিব লগা হয় বিদ্যালয়ৰ যেতিয়া টাইম টেবুল বনাব লগা হয় তো এজ এ হোল গোটেইখিনি যিখিনি আমাৰ বিদ্যালয় পৰিচালনা কৰাত গোটেইখিনি জাগাত মনোবিজ্ঞানে সহায় কৰি আহিছে বা তেওঁলোকৰ লক্ষ্যই হ'ল শিক্ষা মনোবিজ্ঞানৰ লক্ষ্যই হ'ল গোটেই বিদ্যালয়খনে যাতে সুফলভাৱে পৰিচালনা হয় খুব সঠিকভাৱে যাতে পৰিচালনা হয় তাতে সহায় কৰে তাৰোপৰি আমি কেতিয়াবা কিছুমান এক্সেপশ্যনেল চাইল্ড দেখা পাওঁ তো এই যিবোৰ আমাৰ ব্যতিক্ৰমী শিশুবিলাক আছে সেই শিশুবিলাকক অধ্যয়ন কৰাটো শিক্ষা মনোবিজ্ঞানৰ লক্ষ্য তেওঁলোকৰ নিড তেওঁলোকৰ
তেওঁলোকৰ যিখিনি এটিটিউড ইণ্টাৰেষ্ট এপ্টিটিউড বা তেওঁলোকৰ যিখিনি সামৰ্থ্য তেওঁলোকৰ যিখিনি এক্সট্ৰা কৌশল স্কিল গোটেইখিনি অধ্যয়ন কৰাৰ দায়িত্ব বা গোটেইখিনি কৰাৰ লক্ষ্য হৈছে শিক্ষা মনোবিজ্ঞানৰ যাতে তেওঁলোকে যিবোৰ এক্সেপশ্যনেল চাইল্ড আছে তেওঁলোকেও যাতে খুব সুন্দৰভাৱে গোটেই শ্ৰেণী কোঠাটোত থাকিব পাৰে বা শিক্ষাৰ যিখিনি তেওঁৰ অধিকাৰ আছে সেইখিনি যাতেও তেওঁ গ্ৰহণ কৰিব পাৰে তো এজ এ হোল এই গোটেইখিনি এটা যেতিয়া এক্সেপশ্যনেল চাইল্ডকো অধ্যয়ন কৰে তো এইটো এটা খুব ডাঙৰ এটা শিক্ষা মনোবিজ্ঞানৰ লক্ষ্য বুলি কোৱা হয় তাৰোপৰি কোৱা হৈছে যে যেতিয়া আমাৰ শিক্ষকৰ মানসিক স্বাস্থ্যৰ জ্ঞান লোৱা তো দুইটা বস্তুৱে তো শিক্ষা মনোবিজ্ঞানৰ আৰু এটা লক্ষ্য হৈছে যে শিক্ষক আৰু শিক্ষাৰ্থী দুইটাৰে যেতিয়া মেণ্টেল ষ্টেটাছটো ষ্টাডি কৰা হয় তো তেওঁলোকৰ মানসিক যিটো মেণ্টেল হেল্থ বুলি কওঁ কাৰণ মেণ্টেল হেল্থটো ভাল হলেহে তেওঁলোকে শিক্ষক আৰু শিক্ষাৰ্থী দুইটাই সেইখিনি জেগাত তেওঁলোক সাৰ্থক হ'ব তেওঁলোকৰ যিটো গোল আছে যিখিনি লক্ষ্য আছে সেইখিনি পূৰ্ণ হ'ব তো সেইটো কাৰণে কোৱা হৈছে যে শিক্ষক আৰু শিক্ষাৰ্থী দুইটাৰে মানসিক স্বাস্থ্যৰ জ্ঞান লোৱাটো শিক্ষা মনোবিজ্ঞানৰ এটা লক্ষ্য বুলি কোৱা হৈছে তো এইখিনি হল আমাৰ খুব সংক্ষেপে আমাৰ শিক্ষা মনোবিজ্ঞানৰ আমাৰ যিখিনি লক্ষ্য সেইখিনি লগত আমি এইখিনি আমি আলোচনা কৰিলো তো এতিয়া কৈছে আমাৰ শিক্ষা মনোবিজ্ঞানৰ ভূমিকা ৰোল বিলাক কেনেকুৱা যে আমাৰ এতিয়া আমাৰ তেওঁলোকৰ ৰোলটো তেওঁলোকৰ এইম হয় তেওঁলোকৰ এইম আছে তো সেই এইম বিলাক তেওঁলোকে কেনেকৈ পূৰণ কৰিছে তো তেওঁলোকৰ এইমটো বেলেগ তো এতিয়া হল আমাৰ ভূমিকা ৰোল কি কামনো এতিয়ালৈকে তেওঁলোকে কৰি আহিছে তো প্ৰথম কথাটো হল কি যে শিক্ষা মনোবিজ্ঞানৰ ভূমিকাত প্ৰথমটোৱে হৈছে কি শিশুৰ বুদ্ধি বৃদ্ধি আৰু বিকাশৰ বুজ পোৱাত শিক্ষকক সহায় কৰে তো ইয়াতে আমি সদায় কৈ আহিছো যে আমাৰ যিটো বৃদ্ধি আৰু বিকাশৰ যিবোৰ আমাৰ পৰ্যায় আছে যেনেকৈ আমাৰ ইনফেন্সি চাইল্ডহুড এডলেচন যেটো আমি কওঁ কেঁচুৱা কাল শিশুকাল আৰু আমাৰ কৈশোৰকাল এই তিনিটা কালৰ মাজেৰে যেতিয়া এটা শিশু গৈ বৃদ্ধি আৰু বিকাশ হৈ আছে তো প্ৰতিটো ষ্টেজত শিশুসকলৰ আচৰণ বিধি পৰিৱৰ্তন হৈ আছে সেইটো আমি সকলোৰে জ্ঞাত আৰু এই যিটো পৰিৱৰ্তিত আচৰণ বিধিৰ লগত খাপ খোৱাবৰ কাৰণে আমাৰ শিক্ষা মনোবিজ্ঞানে সহায় কৰি আছে যে এটা আৰ্লি চাইল্ডহুড আৰু লেটাৰ চাইল্ডহুড তাতেও ভীষণ পাৰ্থক্য আছে তো আৰু সেই পাৰ্থক্যটো আমি বুজি কিনে শিক্ষা প্ৰদান কৰাটোৱে হ'ল আমাৰ শিক্ষা মনোবিজ্ঞানৰ উদ্দেশ্য বা তেওঁলোকৰ ভূমিকা যে তেওঁলোকে সাংঘাতিকভাৱে সহায় কৰি আহিছে কাৰণ দুইটা ষ্টেজে লাগে দুইটা চাইল্ডহুড দুইটাই আমাৰ শিশুকাল কিন্তু এটা হ'ল আমাৰ আৰ্লি আৰু এটা হ'ল আমাৰ লেটাৰ চাইল্ডহুড আৰু দুইটা সময়তে শিশুজনৰ নিচা ইণ্টাৰেষ্ট তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিং কোৱালিটি তেওঁলোকৰ এবিলিটি তেওঁলোকৰ কেপেবিলিটি তেওঁলোকৰ স্কিল তেওঁলোকৰ টেম্পাৰামেণ্ট তো এজ এ হোল গোটেইখিনি তেওঁলোকৰ ভীষণ পাৰ্থক্য তো তেনেকুৱা সময়ত কি হয় সেই শিশুটোক সেই শিশুটোক আয়ত্ত কৰিবৰ কাৰণে সেই শিশুটোক ক্লাছৰুমত সঠিকভাৱে ৰাখিবলৈ বা তেওঁক প্ৰপাৰ এডুকেশ্যন দিবলৈ বা তেওঁক নিয়ন্ত্ৰণ কৰিবলৈ এজন শিক্ষকক সহায় কৰি আছে অকল শিক্ষা মনোবিজ্ঞানে কাৰণ শিক্ষা মনোবিজ্ঞানৰ যিবোৰ প্ৰিন্সিপল আছে যিবোৰ নীতি আছে তাতে সঠিকভাৱে সকলোখিনি বয়স অনুযায়ী লিখা আছে যে কোন সময়ত শিশুক কেনেকৈ আমি হেণ্ডেল কৰিব লাগে তেওঁলোকৰ শিশুবিলাকৰ কেনেকুৱা ধৰণৰ সমস্যা হলে কেনেকৈ আমি সমাধান কৰিব লাগে তো এই গোটেইখিনি প্ৰিন্সিপল এজন শিক্ষকে প্ৰিন্সিপল বিলাক নীতিবিলাক লৈ এজন শিক্ষকে তেওঁৰ ক্লাছৰুমটো তেওঁ নিশ্চয়কৈ নিয়ন্ত্ৰণ কৰিব পাৰে তো ইমান সুন্দৰ এটা ভূমিকা শিক্ষা মনোবিজ্ঞানে লৈ আছে নহলে কি হয় যদি আমি গোটেইবোৰ শিশুকে একে ধৰণে কন্ট্ৰোল কৰিব যাওঁ তো তেতিয়া আমাৰ যিবোৰ শিক্ষাৰ উদ্দেশ্য আমাৰ কেতিয়াও পূৰ্ণ হয় আৰু এটা ক্লাছৰুম কি হ'ব হুলস্থুলীয়া ক্লাছৰুম হ'ব সেই ক্লাছৰুমটো আমাৰ অনুকূল হৈ নুঠে পৰিৱেশটো আমাৰ ভাল হৈ নুঠে
খুব অশান্তিকৰ এটা পৰিৱেশ হৈ উঠিব সেইটো কাৰণে কৈছে শিক্ষক এজনক এই গোটেইখিনি এই যে এই পৰ্যায়বোৰ মানুহৰ যে বৃদ্ধি আৰু বিকাশৰ পৰ্যায়সমূহ তেওঁলোকক ভালকে বুজোৱা হয় আৰু সেই হিচাপে তেওঁলোকক মনোবিজ্ঞানৰ সহায়ত তেওঁলোকক গোটেই ক্লাছৰুমটো হ্যান্ডেল কৰিব পাৰে তাৰোপৰি সবতছে আমাৰ ভয়ানক কালটো হৈছে এডালেশ্যন যেটো আমি কৈশোৰ কাল বুলি কওঁ আৰু এই যেটো ভয়ানক কালটো আছে যেটো কাল ধুমুহাও হ'ব পাৰে যেটো কাল সোণৰো হ'ব পাৰে তো যেতিয়া আমি এই শিশু এজনক এনেকুৱা বয়সৰ আমাৰ 13ৰ পৰা 18 বছৰ বয়সৰ শিশুসকলক হ্যান্ডেল কৰা যেটো আমাৰ হায়াৰ সেকেন্ডাৰী ক্লাছ আমাৰ সেকেন্ডাৰী ক্লাছৰুম বিলাকত হুমাই যায় শিশুবিলাক প্ৰায় 8ৰ পৰা আমাৰ 12 লৈ যিখিনি শিশু আছে সেইখিনি শিশুৰ সাংঘাতিকভাৱে সমস্যাৰ লগত জড়িত তেওঁলোক মানসিকভাৱে শাৰীৰিকভাৱে সামাজিকভাৱে ঘৰুৱাভাৱে সব ফালৰ পৰা তেওঁলোকে সমস্যাৰ সন্মুখীন হয় তেওঁলোক সমস্যাৰে জৰ্জৰিত হৈ থাকে তেওঁলোকে কোনো ধৰণৰ দিশ নাপায় গতি নাপায় তেওঁলোকে কোনফালে যাব আৰু হেনুকা সময়ত হেনুকা ধৰণৰ শিশুবিলাকক বুজি উঠাটো এজন শিক্ষকৰ প্ৰধান দায়িত্ব এজন শিক্ষকে শিক্ষা প্ৰদান কৰাত হৈও সেই শিশুজনৰ মানসিক স্তৰ বুজি পোৱাটো সাংঘাতিক দৰকাৰ আৰু যেতিয়াহে এজন শিক্ষকে সেই শিশুবিলাকৰ মানসিক স্তৰ মানসিক চাপ তেওঁলোকৰ মানসিক ইচ্ছা তেওঁলোকৰ অশান্তিবোৰ বুজি পাব তেতিয়াহে সেই শিশুজন সফল হ'ব অকল পঢ়াৰ দিশতে নহয় সেই শিশুজনে নিজৰ গতিপথ যেতিয়া তেওঁ বাছি ল'ব তেতিয়াও তেওঁ খুব সুন্দৰভাৱে কৃতকাৰ্য হ'ব পাৰিব তো হেতু কাৰণে কৈছে যে শিক্ষা মনোবিজ্ঞানৰ ডাঙৰ ভূমিকা হৈছে আমাৰ সকলোবোৰ স্তৰত কেনেকুৱা ধৰণৰ আচৰণ বিধি কৰে শিশুসকলক সেইটো তেওঁলোকে উপলব্ধি কৰাৰ কাৰণে সহায় কৰি আহিছে শিক্ষা মনোবিজ্ঞানে তো প্ৰথমটো ৰোলটো আমাৰ সাংঘাতিক ইম্পৰ্টেন্ট তো তাৰ নেক্সট হৈছে যে শিক্ষকে ব্যক্তিগত প্ৰয়োজন আৰু পাৰ্থক্য অনুসৰি শিক্ষাৰ পদ্ধতি আৰু কৌশল বাছনি কৰা তো আমি আগতেই কৈছো যেটো আমি টিচিং স্ট্ৰেটেজি বিলাক লয় সেই টিচিং স্ট্ৰেটেজি বিলাকো আমাৰ ডিপেন্ড হয় এডুকেশনাল সাইকোলজিৰ ওপৰত যেতিয়া আমি শিশুবিলাকৰ আচৰণ বিলাক গম পাম তেওঁলোকৰ প্ৰয়োজন তেওঁলোকৰ মাজত থকা পাৰ্থক্য আমি গম পাম সেই হিচাপে তেওঁলোকক আমি কিছুমান টিচিং মেথড আমি কিবা টিচিং আমি স্কিল কিছুমান আমি সিলেক্ট কৰি লম আৰু সেই হিচাপে তেওঁলোকক আমি পঢ়ুৱাত সহায় হ'ব তো হেতু কাৰণে কৈছে এটা শ্ৰেণী কোঠাতে বিভিন্ন ধৰণৰ পদ্ধতি আমি ইউজ কৰিব লগা হয় বা বিভিন্ন ধৰণৰ কৌশল আমি সিলেক্ট কৰিব লগা হয় যে এটা সামক আমি এনেকে শিকাম এটা সামক আমি এনেকে শিকাম তো যেতিয়া আমি হেনুকা ধৰণৰ কিছুমান পদ্ধতি লৈ হম বা গ্ৰুপিজম কৰি লম বা বহুত ধৰণৰ ইয়াতে অলৰেডি আমি পঢ়িম যে এডুকেশন সাইকোলজিৰ বহুত মেথড আছে সেই মেথডবোৰ ব্যৱহাৰ কৰি যেতিয়া আমি শিশুসকলক হ্যান্ডেল কৰিম তেতিয়া সেই শিশুসকল নিশ্চয়কৈ উন্নতি হ'ব নেক্সট আছে কি আমাৰ পাৰ্সনালিটি কৈছে যে প্ৰতিজন শিশুৰ পাৰ্সনালিটি বুজাটো খুব দৰকাৰ এজন শিক্ষকক এডুকেশনাল সাইকোলজি হেল্প কৰে যে শিক্ষকজনে যাতে প্ৰতিজন শিশুৰ ব্যক্তিত্ব বুজি পায় আৰু প্ৰতিজন শিশুৰ ব্যক্তিত্ব বুজি পোৱাৰ পিছতহে সেই শিশুজনক তেওঁ এটা খুব সুন্দৰকে এটা গতিপথত তেওঁ আগুৱাই নিব পাৰে তো ব্যক্তিত্ব বুজাটো পাৰ্সনালিটি বুজাটো খুব দৰকাৰ আৰু হেতুটো সহায় কৰে আমাৰ শিক্ষা বিজ্ঞানে তাৰোপৰি শিক্ষকে শিক্ষণৰ উদ্ভাৱনীমূলক কৌশল বিকাশ কৰে আমাৰ যিবোৰ ইনোভেটিভ স্ট্ৰেটেজি এই গোটেইখিনি যেতিয়া আমি এতিয়া সকলোৱে জানো যে আমাৰ সকলোবোৰ স্ট্ৰেটেজি ইনোভেটিভ হৈ আছে তো ইনোভেটিভ স্ট্ৰেটেজি বিলাক যেতিয়া আমাৰ বিকাশ কৰা হয় তেতিয়া আমাৰ শিক্ষা বিজ্ঞানৰ ওপৰত ভিত্তি কৰি কোৱা হয় আৰু শিক্ষা বিজ্ঞানে এইখিনি জাগাত আমাক সহায় কৰি আহিছে কাৰণ ইনোভেটিভ স্ট্ৰেটেজি আমি ল'বই লাগিব যেতিয়া আমাৰ সব বহুত ডেভেলপ হৈ আছে তো আমাৰ স্ট্ৰেটেজি বিলাকো আমাৰ যিবোৰ শিক্ষণৰ স্ট্ৰেটেজি শিক্ষণ পদ্ধতিৰ যিবোৰ আমাৰ স্ট্ৰেটেজি আছে সেইবোৰ উদ্ভাৱনীমূলক স্ট্ৰেটেজি বিলাক আমি ব্যৱহাৰ কৰিব লাগিব আৰু এইখিনি বিকাশ হওঁতে আমাৰ শিক্ষা বিজ্ঞানে নিশ্চয়কৈ সহায় কৰিব তাৰোপৰি কৈছে শিশুৰ মানসিক স্বাস্থ্য নিৰীক্ষণ কৰাত সহায় কৰে তো শিক্ষা মনোবিজ্ঞানে শিশুৰ আমি আগতেও কৈ আহিছো তেওঁলোকৰ এইমো আছিল যে মেণ্টেল হেলথ তেওঁলোকে ইভালুৱেট কৰিব তেওঁলোকে চেক কৰিব তো ইয়াতেও আমি কৈছে যে অলৰেডি শিক্ষা মনোবিজ্ঞানে শিশুৰ মানসিক স্বাস্থ্য নিৰীক্ষণ কৰে বা হেতু সদায় আমাক নিৰীক্ষণ কৰাত সহায় কৰি আহিছে
নেক্সট আমাৰ এইমো আছিলে যে পাঠ্যক্ৰম কাৰিকুলাম ফ্ৰেম কৰা শিক্ষা মনোবিজ্ঞানৰ আমাৰ এইম আছিল পাঠ্যক্ৰম ফ্ৰেম কৰা আৰু তেওঁলোকৰ ৰোলো হৈছে যে তেওঁলোকৰ এইম আছিল হয় আৰু তেওঁলোকে এতিয়া হেতু কৰিও আছে যে পাঠ্যক্ৰম যেতিয়া আমাৰ ফ্ৰেম কৰা হয় সজোৱা হয় বা আমাৰ সিলেবাস সজোৱা হয় বা আমাৰ যিকোনো ধৰণৰ আমাৰ ক্লাছৰুমটো আমাৰ সজোৱা হয় তো এই গোটেইখিনি জায়গাত আমাৰ শিক্ষা মনোবিজ্ঞানে সহায় কৰি আহিছে আৰু শিক্ষা মনোবিজ্ঞানৰ সহায়তহে আমাৰ আজিৰ যিটো আমাৰ এডুকেশ্যন যিটো আমাৰ ষ্টেণ্ডাৰ্ড বুলি কোৱা হয় সকলো শিশুৱে খুব সুন্দৰকৈ শিক্ষা গ্ৰহণ কৰি আছে বা তেওঁলোকে আমোদ লৈ আছে শিক্ষা গ্ৰহণে অকল নহয় শিক্ষা গ্ৰহণত তেওঁলোকে খুব ইণ্টাৰেষ্টলি শিক্ষা গ্ৰহণ কৰি আছে খুব সহযোগ কৰি আছে শিক্ষকক তো এই গোটেইখিনি জায়গাত আমাৰ শিক্ষা বিজ্ঞানে নিশ্চয়কৈ সহায় কৰি আহিছে কাৰণ পাঠ্যক্ৰমটোৱে হৈছে শিশুৰ হিচাপে পাঠ্যক্ৰমটো বুজোৱা হৈছে তো তেওঁলোকে এইটো পাঠ্যক্ৰম নিশ্চয়কৈ তেওঁলোকে সদায় এনজয় কৰি আহিছে তেওঁলোকে কোনো কঠোৰ নিয়মৰ থ্ৰুদি তেওঁলোকে পঢ়িব লগা হোৱা নাই কাৰণ এই গোটেই পাঠ্যক্ৰমটো তেওঁলোকৰ মতেহে সজোৱা হৈছে তো তেওঁলোকে নিশ্চয়কৈ তেওঁলোকে খুব এনজয় কৰি আছে এই পাঠ্যক্ৰমটোৰ মাজেৰে পঢ়িবলৈ তাৰোপৰি কৈছে যে শ্ৰেণী শিক্ষণত মানসিক সঁজুলি ব্যৱহাৰত সহায় যিবোৰ আমাৰ সাইকোলজিক্যাল টুল আছে সেই সাইকোলজিক্যাল টুলবিলাক ব্যৱহাৰ কৰাটো আমাৰ ক্লাছৰুমত যিবোৰ আমাৰ শিক্ষণ ক্ষেত্ৰত আমাৰ টিচিঙৰ ক্ষেত্ৰত যেতিয়া আমাৰ সাইকোলজিক্যাল টুলবিলাক ব্যৱহাৰ কৰা হয় তো এই টুলবিলাক ব্যৱহাৰ কৰোঁতেও আমাক শিক্ষা মনোবিজ্ঞানে সাংঘাতিকভাৱে সহায় কৰি আহিছে তাৰোপৰি কৈছে যে যেতিয়া আমি গাইডেন্স আৰু কাউন্সেলিং বুলি আমি যেতিয়া কওঁ যেতিয়া আমাৰ গাইডেন্স আৰু কাউন্সেলিঙৰ যিটো আমাৰ নলেজ আমাৰ সেই নলেজটো শিক্ষা মনোবিজ্ঞানৰ দ্বাৰাহে আমাৰ সম্ভৱ হৈছে ইটছ এ ইম্পৰ্টেণ্ট পাৰ্ট বুলি কোৱা হৈছে কাৰণ গাইডেন্স আৰু কাউন্সেলিং খুব আগৰ পৰাই দৰকাৰী কিন্তু এতিয়া আমাৰ সেইটো বস্তু খুব বহলভাৱে এইটো এতিয়া প্ৰভান্বিত হৈছে তো এজন শিশুৰ যিকোনো ধৰণৰ সমস্যা যিকোনো ধৰণৰ তেওঁৰ যিকোনো ধৰণৰ কথা বা তেওঁৰ যিকোনো ধৰণৰ অশান্তি এই গোটেইখিনি তেওঁলোকৰ সলভ কৰা হয় আমাৰ গাইডেন্স আৰু কাউন্সেলিঙৰ নলেজৰ দ্বাৰা তো এই ক্ষেত্ৰতো এইটো এটা ইম্পৰ্টেণ্ট পাৰ্ট বুলি কৈছে এডুকেশ্যনেল সাইকোলজি তো এইখিনি হল আমাৰ এডুকেশ্যন সাইকোলজিৰ ৰোল বা আমি যদি কওঁ ইয়াতৰ ভূমিকা নেক্সট আছে আমাৰ শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ আমি যদি কওঁ স্কোপ অফ এডুকেশ্যনেল সাইকোলজি তো যেতিয়া আমি এডুকেশ্যনেল সাইকোলজিৰ স্কোপ বুলি কওঁ ইয়াৰ পৰিসৰ সাংঘাতিক বহল তো আমি অলৰেডি ডিছকাছ কৰিছোঁৱেই যে সাংঘাতিক বহল শিক্ষা ক্ষেত্ৰখনেই বহল আৰু এই শিক্ষা ক্ষেত্ৰখনত যেতিয়া আমাৰ মনোবিজ্ঞানৰ ব্যৱহাৰ হ'ব তো তেতিয়া সকলোখিনি বস্তু খুব আণ্ডাৰ কণ্ট্ৰল হৈ আহে সকলোখিনি বস্তু খুব ইণ্টাৰেষ্টিং খুব আনন্দদায়ক হৈ উঠে তো সেইকাৰণে কৈছে যে শিক্ষা আমাৰ যিখিনি পৰিসৰ সেই সীমা ৰেখাটো খুব বহল পৰিসৰ বুলি কৈছে খুব ৱাইড আৰু এইখিনি ক্ষেত্ৰত আমাক কোৱা হৈছে যে শিক্ষা মনোবিজ্ঞানে শিশুৰ শিক্ষাকালীন আচৰণ অধ্যয়ন কৰে আৰু এই দিশৰ পৰা বিচাৰ কৰিলে শিক্ষা মনোবিজ্ঞানৰ বিষয়বস্তু শিক্ষণিকন প্ৰক্ৰিয়া আৰু শিক্ষা পৰিস্থিতিৰ লগতহে জড়িত তো সেয়েহে আমি ক'ব পাৰোঁ যে শিক্ষা মনোবিজ্ঞানৰ বিষয়বস্তু কথা আলোচনা কৰিবলৈ যাওঁতে আমি কিহৰ তিনিটা বস্তু আমি আলোচনা কৰিব লগা হয় সেইকেইটা হৈছে শিক্ষাৰ্থী শিক্ষণ প্ৰক্ৰিয়া আৰু শিক্ষণ পৰিস্থিতি তো সেইকাৰণে কোৱা হৈছে সেই তিনিটা আমি বিশেষকৈ আমি যদি পৰিসৰ বুলি কওঁ শিক্ষাৰ পৰিসৰলৈ আমি তিনিটা বস্তু ৰিলেটেড হৈ থাকে শিক্ষাৰ্থী শিক্ষণ প্ৰক্ৰিয়া আৰু শিক্ষণ পৰিস্থিতি তো এজ এ হোল আমি যদি শিক্ষা মনোবিজ্ঞানৰ পৰিসৰত আমাৰ কোনো শিক্ষাবিদে শিক্ষা মনোবিজ্ঞানৰ যিটো পৰিসৰ সেইটো আমাৰ পাঁচটা দিশত সন্নিৱিষ্ট কৰিছে তো এটা হৈছে শিক্ষাৰ্থী শিক্ষণ অভিজ্ঞতা শিক্ষণ প্ৰক্ৰিয়া আৰু শিক্ষণ
শিক্ষাৰ্থী, শিক্ষণ অভিজ্ঞতা, শিক্ষণ প্ৰক্ৰিয়া, শিক্ষণ পৰিৱেশ আৰু এটা হ'ল আমাৰ কি শিক্ষক। এই পাঁচটা দিশত কোনো মনোবিদে এই পাঁচটা দিশত গোটেই পৰিসৰটো আমাৰ সোমাই থৈ দিছে বা শিক্ষা মনোবিজ্ঞানৰ দিশটো এই পাঁচটা ঠাইত অন্তৰ্ভুক্ত কৰি থৈছে। তো প্ৰথমতে আমি যদি কওঁ যে আমি পাঁচটাৰ প্ৰথমটো হৈছে আমাৰ শিক্ষাৰ্থী, যাক আমি লাৰ্নাৰ বুলি কওঁ। তো ইয়াতে আমি ক'বই লাগিব যে এডুকেশ্যনেল সাইকোলজি শিক্ষাৰ্থীবিলাকৰ চাৰিওফালে ঘূৰি থাকে। কাৰণ শিক্ষা মনোবিজ্ঞানৰ যিটো মেইন এইমটোৱে হৈছে শিক্ষাৰ্থীসকলৰ চাৰাউণ্ডিঙত থকা, শিক্ষাৰ্থীসকল যাতে ক'তো প্ৰব্লেম নাপায়, তেওঁলোকৰ মতে যাতে সকলো ছেট হয়, তেওঁলোকৰ মতে যাতে সকলো ফ্ৰেম সজোৱা হয়। তো সেইকাৰণে কোৱা হৈছে যে শিক্ষা মনোবিজ্ঞান শিক্ষাৰ্থীসকলৰ চাৰিওফালে ঘূৰি থাকে। তো শিক্ষাৰ্থীসকলৰ চিন্তাধাৰা, মনোভাৱ, বুদ্ধিমত্তা, যোগ্যতা, আগ্ৰহ, সৃষ্টিশীলতা, আত্মধাৰণা আদিৰ বিষয়ে অধ্যয়ন কৰি প্ৰয়োজনীয় শিক্ষণৰ সুবিধা যোগান ধৰাই হৈছে যোগান ধৰাটোৱে হৈছে শিক্ষা মনোবিজ্ঞানৰ পৰিসৰ। মানে আমি যদি স্কোপ বুলি কওঁ, তাক সহায় কৰি আহিছে শিক্ষাৰ্থীসকলৰ এই গোটেইখিনি বস্তু অধ্যয়ন কৰা। এইটো কাৰণে কৈছে শিক্ষা মনোবিজ্ঞান শিক্ষাৰ্থীসকলৰ চাৰিওফালে ঘূৰি আছে। তো শিক্ষাৰ্থীসকলৰ যিমান ধৰণৰ কথা আছে, যিমান ধৰণৰ সমস্যা আছে, যিমান ধৰণৰ ভাল লগা বস্তু আছে, সকলো বস্তুৱে শিক্ষা মনোবিজ্ঞানে চোৱা চিতা কৰি আছে বা অধ্যয়ন কৰি আছে। আৰু সেই হিচাপে অকল অধ্যয়ন কৰি থকাই নহয়, সেই হিচাপে তেওঁলোকক প্ৰয়োজনীয় শিক্ষণৰ সুবিধাখিনিও দিছে, সকলো ফেচিলিটি তেওঁলোকক প্ৰভাইড কৰিছে। নেক্সট হৈছে শিক্ষণ অভিজ্ঞতা। তো শিক্ষণ অভিজ্ঞতা বুলি ক'লে আমি ক'ম যে শিক্ষকে বেলেগ বেলেগ শৈক্ষিক বৃদ্ধি আৰু বিকাশৰ পৰ্যায়সমূহৰ বাবে বেলেগ বেলেগ ধৰণৰ শিক্ষণ অভিজ্ঞতাবোৰ পৰিকল্পনা কৰে। তো কৈছে যে আমাৰ ইয়াতে যিবোৰ লাৰ্নিং এক্সপিৰিয়েঞ্চ আছে সেইখিনি চবৰে কাৰণে একে নহয়, শিক্ষণ অভিজ্ঞতাবোৰ বেলেগ বেলেগ। কাৰণ অলৰেডি আমি কৈ আছো যে প্ৰতিজন শিশুৱে বেলেগ বেলেগ পৰ্যায়ৰ দ্বাৰা বৃদ্ধি আৰু বিকাশ হৈ আছে বা তেওঁলোকৰ মাজত সাংঘাতিকভাৱে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ আছে। তো সেইটো কাৰণে কৈছে সকলোবোৰৰ কাৰণে বেলেগ বেলেগৰ কাৰণে বেলেগ বেলেগ ধৰণৰ শিক্ষণ অভিজ্ঞতাবোৰ তেওঁলোকে প্লেনিং কৰিছে বা পৰিকল্পনা কৰি আহিছে। নেক্সটটো হৈছে যে শিক্ষণ প্ৰক্ৰিয়া, আমি যিটো লাৰ্নিং প্ৰচেছ বুলি কওঁ। তো ইয়াতে কোৱা হৈছে যে আমাৰ শিক্ষকে শিক্ষণ প্ৰক্ৰিয়াৰ বাবে বিভিন্ন আইন, নীতি, তত্ত্ব গঠন কৰে। তো এই গোটেইখিনি নীতি আইনৰ থ্ৰু দি আমাৰ যিটো টিচিং লাৰ্নিং এক্টিভিটিজ, এই গোটেইখিনি বস্তু আমাৰ খুব সুন্দৰভাৱে চলি গৈছে। তো প্ৰতিটো শিক্ষণ প্ৰক্ৰিয়া, আমাৰ যিটো লাৰ্নিং প্ৰচেছ আছে, সেই সকলোখিনি আমাৰ শিক্ষা মনোবিজ্ঞানৰ যিখিনি আমাৰ তত্ত্ব গোটেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে শিক্ষণ প্ৰক্ৰিয়াৰ যিখিনি আইন, নীতি, তত্ত্ববোৰ তেওঁলোকে সজাই লৈছে। নেক্সট আছে আমাৰ শিক্ষণ পৰিৱেশ, যিটো আমি লাৰ্নিং চিটুৱেশ্যন বা লাৰ্নিং এনভাইৰনমেণ্ট বুলি কওঁ। তো ইয়াতে আমি কৈছে যে টিচিং লাৰ্নিং প্ৰচেছটো যদি স্মুথলি যাব লাগে, যদি খুব সুন্দৰভাৱে মসৃণভাৱে পৰিচালনা কৰিব লাগে, তেতিয়াহ'লে আমাৰ যিটো পৰিৱেশ আছে সেই পৰিৱেশটো আমাৰ অনুকূল পৰিৱেশৰ সৃষ্টি কৰিব লাগে। আৰু এই অনুকূল পৰিৱেশৰ সৃষ্টিৰ কাৰণে আমাৰ যিবোৰ শিক্ষণৰ বাবে প্ৰয়োজনীয় পৰামৰ্শৰ কৌশল, অনুশীলন, মূল্যায়নৰ কৌশল আদিৰ জ্ঞান আমাৰ থাকিব লাগে বা সেইখিনিৰ জ্ঞান ল'বৰ কাৰণে শিক্ষা মনোবিজ্ঞানে সাংঘাতিকভাৱে সহায় কৰি আহিছে। তো আমাৰ যিটো এজ এ হোল শিক্ষণৰ যিটো পৰিৱেশ, যিটো আমি কণ্ডিউচিভ এনভাইৰনমেণ্ট বুলি কওঁ, সেইটো শিক্ষকে বনাই ল'বৰ কাৰণে শিক্ষা মনোবিজ্ঞানে সহায় কৰি আহিছে। তো শিক্ষা মনোবিজ্ঞানৰ সহায়ত তেওঁলোকে গোটেই পৰিৱেশটো সুন্দৰভাৱে বনাই লৈছে আৰু সেই সুন্দৰভাৱে বনাই লোৱা পৰিৱেশটোত শিশুসকলে নিজৰ অধ্যয়ন কৰিব পাৰিছে বা তেওঁলোক তাতে কৃতকাৰ্য হৈছে। লাষ্টটো আছিলে শিক্ষক, কাৰণ আমি 5টা পইণ্ট কৈছোঁ: লাৰ্নাৰ, লাৰ্নিং এক্সপিৰিয়েঞ্চেছ, লাৰ্নিং প্ৰচেছেছ, লাৰ্নিং এনভাইৰনমেণ্ট আৰু লাষ্টটো হৈছে টিচাৰ্ছ, যিটো আমি শিক্ষক বুলি কওঁ। তো ইয়াতে কৈছে যে শিক্ষণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাত শিক্ষকে কি কৰে? সহায় কৰে। আৰু যেতিয়া আমি এজন শিক্ষকে গোটেইখিনি বস্তু তেওঁ চোৱা চিতা কৰিব পাৰে, তো সেইকাৰণে কৈছে শিক্ষকৰ ব্যক্তিত্বৰ বৈশিষ্ট্য, গুণ, আগ্ৰহ, ক্ষমতা, মনোভাৱ আৰু শিক্ষকৰ বৈশিষ্ট্যৰ ওপৰত
পোহৰ পেলায় তো এডুকেশ্যন সাইকোলজিয়ে শিক্ষককো সকলোখিনি বস্তু তেওঁক বিকাশ হোৱাত সহায় কৰে তেওঁক পোহৰ তেওঁক সকলোখিনি তেওঁৰ ব্যক্তিত্ব তেওঁৰ গুণ আগ্ৰহ গোটেইখিনি ডেভেলপ কৰাত সহায় কৰে তো তাৰোপৰি আমি গম পাওঁ যে এডুকেশ্যন সাইকোলজিয়ে শিক্ষকৰ যিবোৰ ট্ৰেইনিং প্ৰগ্ৰাম যিবোৰ প্ৰশিক্ষণ আমাৰ হ'ব লগা থাকে তো এই গোটেইখিনিৰ ওপৰতো তেওঁলোকে সাংঘাতিকভাৱে গুৰুত্ব প্ৰদান কৰে যে শিক্ষকসকলে কেনেকুৱা ধৰণৰ প্ৰশিক্ষণ ল'ব লাগিব বা তেওঁৰ লেকনেছটো ক'ত আছে সকলোখিনি বস্তু যেতিয়া শিশুৰ পৰা ফিডবেক পোৱা যায় বা স্কুলখনৰ সফলতা বা বিফলতাৰ ওপৰত শিক্ষকসকলৰো তেওঁলোকৰ পাৰ্চনেলিটিৰ ওপৰত তেওঁলোকে পোহৰ পেলায় তো এজে হ'ল এই 5টা বিষয়ত যদিও আমাৰ গোটেই এডুকেশ্যনেল সাইকোলজিৰ যিখিনি আমাৰ কি কয় স্কোপটো সোমাই আছে তাৰোপৰি তথাপিতো আমাৰ কিছুমান আৰু এক্সট্ৰা ধৰণৰ আমাৰ স্কোপ আছে বা আমি যেহেতু কৈছোঁ যে ইয়াৰ পৰিসৰটো সাংঘাতিকভাৱে ডাঙৰ সেইটো কাৰণে কৈছে যে শিশুৰ বিভিন্ন প্ৰাথমিক মানসিক উপাদান আৰু আচৰণমূলক বৈশিষ্ট্যসমূহৰ সম্পৰ্কে থকা বিষয়সমূহ ইয়াতে অন্তৰ্ভুক্ত হৈ আছে তো এডুকেশ্যনেল সাইকোলজি পঢ়িলে গোটেইখিনি বস্তু বুজা যায় যে প্ৰাথমিক মানসিক উপাদানবোৰ বা আচৰণমূলক বৈশিষ্ট্যসমূহৰ বিষয়ে সকলোৱে জানিব পৰা যায় যে কেনেকুৱা ধৰণৰ বস্তু ইয়াতে অন্তৰ্ভুক্ত হৈ আছে বা সেইখিনি বস্তু শিকিলে গোটেইখিনি উপাদান গম পোৱা যায় তাৰোপৰি কৈছে যে যেতিয়া আমাৰ এডুকেশ্যন সাইকোলজিয়ে আমাৰ গোটেই হিউমেন বিহেভিয়াৰটো ষ্টাডি কৰে আৰু ইয়াতে কি হয় তেওঁলোকে বেছিকে মডিফিকেশ্যনত গুৰুত্ব দিয়ে যে কৈছে যে ইয়াতে যে মানুহৰ আচৰণৰ পৰিৱৰ্তন আৰু বিকাশত সহায় কৰে সেই শিক্ষাৰ সকলো পৰ্যায় সামৰি লৈছে তো এডুকেশ্যন সাইকোলজিয়ে শিক্ষাৰ গোটেইখিনি অল ফিল্ড তেওঁলোকে ইনক্লুড কৰি লৈছে তেওঁলোকে গোটেইখিনি ফিল্ডে ইনক্লুড কৰি লৈছে কাৰণ কিয় তেওঁলোকৰ মানুহৰ আচৰণৰ পৰিৱৰ্তন আৰু বিকাশত তেওঁলোকৰ সহায় হয় তাৰোপৰি কৈছে যে এটা শিশুৱে বিভিন্ন পৰ্যায়ৰ মাজেৰে কেনেকৈ বৃদ্ধি আৰু বিকাশ হৈ থাকে সেয়া অধ্যয়ন কৰে তো সেই শিশুৰ বৌদ্ধিক নৈতিক সামাজিক বিকাশৰ ক্ষেত্ৰত জ্ঞানৰ যোগান ধৰা বিষয়বস্তুসমূহো এই এডুকেশ্যন সাইকোলজিৰ ভিতৰত সোমাই আছে বা তাৰে ভিতৰত অন্তৰ্ভুক্ত হৈ আছে তাৰোপৰি শিশুৰ স্বাভাৱিক বিকাশ সম্পৰ্কে যিখিনি আলোচনা সেইখিনিও এই বিষয়বস্তুৰ ভিতৰতে সোমাই আছে ব্যক্তিত্বৰ বিকাশ আৰু প্ৰকৃতিৰ অধ্যয়ন কৰে আৰু এই এডুকেশ্যন সাইকোলজিয়ে আমাৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট আৰু পাৰ্চনেলিটি আৰু তাৰে যিটো আমাৰ নেচাৰ আছে সেই গোটেইখিনি আমাৰ অধ্যয়ন কৰাটো এডুকেশ্যন সাইকোলজিয়ে সহায় কৰে তাৰোপৰি শিশুৰ অভ্যাস আগ্ৰহ মনোভাৱ সেন্টিমেন্ট ব্যক্তিত্ব আদি গোটেইবোৰ বস্তু এই বিষয়বস্তুৰ ভিতৰত অন্তৰ্ভুক্ত আছে যে ব্যক্তি পাৰ্থক্যৰ অনুশীলন কৰা তো যিখিনি আমাৰ ইণ্ডিভিজুৱেল ডিফাৰেন্স আছে সেইখিনি আমাৰ যিখিনি জানিবৰ কাৰণে যিখিনি আমাৰ প্ৰেক্টিচ লাগে সেই গোটেই বিষয়বস্তুখিনিও আমাৰ ইয়াতে সাঙুৰ খাই আছে বা ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে তাৰোপৰি কোৱা হৈছে যে আমাৰ অৱসাদ দূৰ কৰা যিখিনি আমাৰ ফ্ৰী টাইম আছে সেই ফ্ৰী টাইমখিনি আমি যদি প্ৰপাৰ ইউজ কৰোঁ আমাৰ যিখিনি অৱসাদ সেইখিনি আমি দূৰ কৰিব পাৰোঁ আমাৰ যিখিনি আমাৰ ৰিলেক্সেশ্যন পিৰিয়ড থাকে আমাৰ যিখিনি ফ্ৰী টাইম থাকে এই সময়খিনিও যেতিয়া আমাৰ গুড ইউজ হয় কোৱালিটি টাইম ভাবে আমি তাক অতিবাহিত কৰিব পাৰোঁ সেইটো কাৰণে সেই গোটেইখিনি বস্তু এই বিষয়বস্তুৰ ভিতৰত অন্তৰ্ভুক্ত হৈ থাকে তাৰোপৰি শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্য সংক্ৰান্ত সকলো বস্তু যিটো আমি মেণ্টেল হাইজিন বুলি কওঁ যিটো আমি মেণ্টেল হেল্থ বুলি কওঁ কাৰণ আজিকালিৰ দিনত খুব বৰ্তমান যিখিনি আমাৰ পৰিৱেশ আহিছে বা আমাৰ পৰিস্থিতি হৈছে ইয়াতে সকলোৱে নানা ধৰণৰ অশান্তি নানা ধৰণৰ বাধা বিঘিনি নানা ধৰণৰ সমস্যাৰে জৰ্জৰিত হৈ থাকে তো সেইখিনি সময়ত নানা ধৰণৰ বাধা বিঘিনি ইয়াৰ দ্বাৰা কি হয় বহুত সময়ত শিক্ষাৰ্থীসকলৰ মানসিক স্বাস্থ্যত কি হয় প্ৰভাৱ পৰে আৰু এই মানসিক স্বাস্থ্য এই মেণ্টেল হেল্থৰ লগত ৰিলেটেড সকলোখিনি বস্তু ইয়াতে ইনক্লুড হৈ আছে
তো তো প্ৰত্যেক শিশুৱে কি কৈছে যিমান বিভিন্ন যেহেতু বিভিন্ন ধৰণৰ তো বিভিন্ন ধৰণৰ শিশুক ষ্টাডি কৰিবৰ কাৰণে আমাক এডুকেশ্যনেল সাইকোলজি অত্যন্ত দৰকাৰ তো এইখিনি হল আমাৰ পৰিসৰ এডুকেশ্যনেল সাইকোলজিৰ ওপৰত এডুকেশ্যনেল সাইকোলজিৰ পৰিসৰ বহত এইখিনি আমি আলোচনা কৰিলো আৰু নেক্সট ক্লাছত আমি কিছুমান মেথড আমি আলোচনা কৰিম তো ইয়াতে আমি আজিৰ ক্লাছৰুমটো শেষ কৰিলো ধন্যবাদ